বাংলাদেশৰ টিংকু আৰেং বুলি চবে জানিব, হয়তো গাৰোসকলে জানিব। তেখেতে এটা সুন্দৰ গাৰো গান গাইছিল, যিটো মোৰ মানে হাৰ্টত লাগি গৈছিল, মানে অন্তৰত লাগি গৈছিল। এনেকুৱা বিৰাট দৰকাৰ ৰাভাসকলক। মইতো ৰাভা জাতি হিচাপে মই ৰাভা ইউনিটিটো বিচাৰো, হয় না নহয়? গতিকে সেইটো গীতটো শুনিছিলো, কেনেকুৱা গাইছে তেওঁ, ভুল হ'ব পাৰে মোৰ প্ৰনাউন্সিয়েশ্যনত। হাইৰ পেংৰি নামা হাই হাই আপচা নং নামা হাই। গাৰোসকলক কৈছো, গাৰোসকলৰ মাজতে এই কথাটো। হাইৰ পেংৰি নামা হাই হাই আপচা নং নামা হাই। আচমকা মে দङ দে রামা বনজাওয়া গোসোদম মেরদে তাসং সক যাওয়া। আচমকা মে দङ দে রামা বনজাওয়া গোসোদম মেরদে যাসং সক যাওয়া। হাইর পেংরি নামা হাই হাই আপসা নং নামা হাই। গীতটো দীঘলীয়া আছে, গালে আপোনালোকে ভাল পাব, কিন্তু গানে যিগিলা কৰিলে মানুহে ক'ব যে ফাংচনহে চাব আহিল নেকি, মোক তামাম বেয়া পাব। মই সেইটো কাম কৰিব নোৱাৰো। আৰু এনেকে গান গাই থাকিলে মাৰ্কিলিন মাৰাকে কালি ক'ব তৰুণ দা না ৰিবানা নাংজা দে আংশতে গাল গান। এতিয়া আৰু এটা কথা আছে, আমাৰ অসমৰ যিটো মানে ভাষা, আমাৰ গোৱালপাৰাৰ ভাষাটো অলপ বেলেগ। আপাৰ আছামৰ মানুহে গোৱালপাৰা ভাষাত ক'লে আমাক বাংলা বুলি কয়, বাংলাদেশৰ বুলি কয়, হয় না নহয়? আমাৰ লোকেল ভাষা ৰাজবংশী ভাষাই হওক, আমাৰ পাতি ৰাভা ভাষাই হওক, আমাৰ হাবৰাঘাটীয়া ভাষাই হওক, আমাৰ এটা বেলেগ নিজস্বতা আছে, যিটো সুৰ নাই কিন্তু খাৰাং খাচ, কিন্তু ভাল লাগে। সেইটোৰ এটা অলপমান কুলি গাই দিব খুজিছো। গোৱালপাৰা কেনেকুৱা, আমি নিজক ভাল পাব শিকিব লাগে, নিজৰ জাগাটো ভাল পাব শিকিব লাগে। যে ৰহিমা বেগম কলিতাই গান গাইছিল সেইটো, ওহ বন্ধু প্রাণের বন্ধু রে, একেবারে গোয়ালপাড়ায় আসিয়া তুই আমার জায়গা বেড়াইয়া হাজারে। ও তুই মনের কথা শুনিয়া হাজারে। মন কাঢ়ি লৈ যায় না? এনেকুৱা গান এদিন ফাংচন কৰিম মাৰ্কলিন মাৰাকৰ ৰিজাল্টৰ দিনা। অসমৰ যিমান আগশাৰীৰ শিল্পী আছে মোৰ লগত পাত্তা নাপাব, কিন্তু সেই পাত্তা নাপোৱাৰ কাৰণে কিন্তু মই এনে গান নাগাম। আমাৰ প্ৰয়াত আমাৰ সকলোৰে নয়নৰ মণি প্ৰাণৰ শিল্পী জুবিন গাৰ্গক যেনেকে বিচাৰিছিল, মাৰ্কলিন মালাকৰ জুইৰ দিনা তৰুণ ৰাভাই যদি মাইক ধৰে কিমান মানুহ হ'ব ভাবি চাওক, ভাবিব নোৱাৰে। আৰু সেইদিনাতো মোৰ এক্সট্ৰা হ'ব, আমাৰ হিৰোটো সেইদিনা আহিবই লাগিব, আমাৰ চাংমাচাৰ। যি কি নহওক খুব ভাল লাগিল। আমাৰ গাৰো ভাইসকলক অনুৰোধ কৰিছো, আপোনালোকে 100% দিয়ক। আমি 30-50 যিমানেই দিয়ক, আমি ৰাভা বড়ো চব এক হৈছো, আমাৰ ৰাজবংশী এক হৈছো, নাথ যোগী এক, সব আছে। কাৰণ আমাৰ মাজত কোনো বিচাৰে নাই। এতিয়া বিজেপি বিলাক কি কৰে, এই যে এটা এক্সাম্পল দিলো, বাঘ বিলাকক লৈ গৈ পেলাই কি কৰে, তেওঁলোকে শিয়াল বনাই দিয়ে। এই বিজেপিৰ জেলত যেতিয়া সময়, চিৰিয়াখানাত যেতিয়া সোমাব নহয়, এই বাঘবিলাকৰ অৱস্থা নহব, কি অৱস্থা হ'ব। আজি আমাৰ যিটো মানে এডুকেশ্যন মিনিষ্টাৰৰ সেনেকা হৈছে বাচৰা, এডুকেশ্যন মিনিষ্টাৰ পাতি দিছে ৰণোজ পেগু ছাৰ, তেওঁ বাচৰা ৰিজাল্টে দিব নোৱাৰে, মুখ্যমন্ত্ৰীহে কৈ দিয়ে, মান সন্মানটো নাই। এতিয়া আমাৰ ৰাভা হাছঙৰ CM-ক লৈ গৈ আছে, আমাৰ কাৰ্বি আংলঙৰ CM-ক লৈ গৈছে, ইতিমধ্যে ডিউৰি অট'নমাছ কাউন্সিলৰক লৈ গৈছে। তেওঁলোকে বাচৰা কি কৰে, মন্ত্ৰীও নেদে, একো নেদে। তাৰপিছত আমাৰ নোমল মমিন ছাৰ, নোমল মমিনৰ লগত মোৰ এটা ভাল বন্ধু আছে, আৰু আমি একেলগে তেখেতৰ লগত অসম গৌৰৱ এৱাৰ্ড পাইছিলো। সেইটো মানে কি কয় NGOৰ তৰফৰ পৰা পাইছিলো একেলগে আমি।
আজি চাচোন তেওঁক বছৰা বাঘৰ দৰে টাইগাৰৰ দৰে বনাই পেলাই অসমৰ ডেপুটি স্পীকাৰ দি আজি টিকেটে নিদিল। এইটো আমাৰ কাৰণে মানে অসন্মান কৰা হৈছে না নাই, হয় নে নহয়? গতিকে কংগ্ৰেছে মানে কি কয় গাৰোসকলক যিটো চান্স দিছে, এইটো গাৰোসকলে ভুল নকৰিব। দুটা টিকেট দিছে, কিন্তু মাৰ্কলিন মাৰাক আৰু চেফালী মাৰাক দুইজনকো জিকাই দিব লাগিব। নহলে আপোনালোকে পিছত আৰু গৌৰৱ গগৈৰ হিচাপে কাক টিকেট লাগে? চাংমাক নহব, কাক লাগে? মমিনক নহব, মাৰাককতো দিছিলোৱে, নহল, নিদিবই আপোনালোকে। তেতিয়া কব তৰুণ ৰাভাক লৈ আনক, তাকেহে দিম। ভানুজয় ৰাভাক লৈ আহক, তাকেহে দিম। তেতিয়া আপোনালোকে গাৰো ভাইসকলে বেয়া নাপাব দেই। মই আগতে কৈ থলো, অনেকমান তরুণ রাভা বা মানজাছিনা জামানো বা ভানুজয় বা মানজাছিনা মার্কলিন মারাকান থাংনি থাং মারাক মানছিনা অনেকমান নাসং 100% অনব দিবাংব খুশি অঙে এনেকে মিটিং ডাকা দে পাব্লিক বা খুশি অঙা মোৰ কোৱাৰ মাজত কিবা ভুল হৈ যাব পাৰে। মোৰ ভিতৰত একো বেয়া নাই, সেইকাৰণে এনেকুৱা ক'ব পাৰিছো। চাওক, ৰাভাসকলৰ মাজত আজি মানে গাৰো কেণ্ডিডেট দিছে, ৰাভা লিডাৰ বিলাকে টিকেট বিচাৰে বিলাকে কিয় লাগি আছে? এইটো হল কংগ্ৰেছৰ কেৰেক্টাৰ, কংগ্ৰেছৰ কেৰেক্টাৰ। আজি আমি কংগ্ৰেছীসকলে ইমানেই উদ্যমিত হৈ আছো কিয় যে গৌৰৱ গগৈ, আজি গৌৰৱ গগৈ ভাৰতৰে গৌৰৱ। আজি সংসদত যেতিয়া গৌৰৱ গগৈয়ে, পাৰ্লামেণ্টত যেতিয়া গৌৰৱ গগৈয়ে ভাষণ দিয়ে, বিজেপিৰ যিমান যিমান ডাঙৰ ডাঙৰ লিডাৰ এনেকে মুখ মিলি চাই থাকে, মুখ জপাবলৈকে পাহৰি যায়। ই প্ৰধানমন্ত্ৰীয়ে হওক, গৃহমন্ত্ৰীয়ে হওক, কোনেও পাত্তা নাপায়। সেই মানুহজনক আমি অসমত শাসন কৰাৰ কাৰণে, অসমৰ বৰপীৰা পাৰি দিবলৈ, অসমৰ মুখ্যমন্ত্ৰী বনাবলৈ গৌৰৱ গগৈক আমি সব কংগ্ৰেছীয়ে বদ্ধপৰিকৰ একত্ৰিত হৈছো। যাৰ কাৰণে আজি মানে মেঘালয়ৰ তুৰাৰ এমপিও সব কাম দি পেলাই কামবিলাক বাদ দি পেলাই ইয়াত আমাৰ প্ৰতিনিধিবিলাকক আজি মাৰ্কলিন মাৰাকক আহিছে, কালি কিশোৰ ব্ৰহ্মদাস যাব, কালি ৰমেন সিং ৰাভাক যাব। এনেকুৱা তেওঁ কিয় যে গৌৰৱ গগৈ নৰ্থ ইষ্টৰ এজন চাইনিং লিডাৰ, মানে গৌৰৱ গগৈ মুখ্যমন্ত্ৰী পতাৰ কাৰণে এই আমাৰ অভিযান, এই আমাৰ কষ্ট। গতিকে আহক আমি সকলোৱে কওঁ, কংগ্ৰেছ আই জিন্দাবাদ, কংগ্ৰেছ আই জিন্দাবাদ, গৌৰৱ গগৈ জিন্দাবাদ, ৰাহুল গগৈ জিন্দাবাদ, রাহুল গান্ধী জিন্দাবাদ, প্রিয়ঙ্কা গান্ধী জিন্দাবাদ, মার্কেলি মারাক দিদি বই, মার্কেলি মারাক দিদি বই, সালেং সাংমা জিন্দাবাদ, সালেং সাংমা থাংবা জিনা, মার্কেলিন মারাক থাংবাং জিনা, মার্কেলিন মারাক খেয়ে দোকান, গৌরৱ গগৈ খেয়ে দোকান। গতিকে এই আশাটো আপোনালোকৰ পৰা ৰাখিছো। গতিকে খুব ভাল লাগিল এই পৰিৱেশ। আমি আহি থকা দিনত এই নিৰ্বাচনৰ ৰিজাল্ট দিয়াৰ পিছত এনে ধৰণে হাঁহি মাতি, মানে আলি হওক, ৰাভা হওক, গাৰো হওক, বেংগলী হওক, চবে কোনো ধৰ্মৰ মাজত কোনো ভেদাভেদ নাথাকি আমি স্বাধীনভাৱে নিজৰ নিজৰ বেপাৰ বাণিজ্য কাম কাজ কৰি আমি শান্তিৰে এসাঁজ খাই শান্তিৰে শুই থকাৰ কাৰণে আমি সকলোৱে হাতৰ ছবিত ভোট দি মাৰ্কলিন মাৰাকক জয়ী কৰাই পেলাই আমাৰ কংগ্ৰেছ আই হাত মজবুত কৰি গৌৰৱ গগৈক মুখ্যমন্ত্ৰী পতাৰ কাৰণে আপোনালোকে আজিৰ পৰাই লাগি যাওক, আজিৰ পৰাই লাগি যাওক। সকলোকে কওক কংগ্ৰেছৰ বাহিৰে কত ভোট নিদিব বুলি, নহলে আহি থকা দিনত আমাৰ কিন্তু গাৰো ৰাভা বিভিন্ন জাতিৰ মাজত এনেকুৱা ঘৃণা, এনেকুৱা মানে সোমাই দিব নহয়, আমি পাত্তাই নাপাম। তাৰ পৰা পৰিত্ৰাণ পাবলৈ আমি এক হ'ব লাগিব।